हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल आহি গল ভাল খবৰ ৰাজ্যৰ লাখ লাখ লাখপতি বাইদৰ কাৰণে আহিছে এটা ইম্পৰ্টেন্ট খবৰ তেওঁলোকে 10000 টকা লাভ কৰিবলৈ হলে যিসকল গোটৰ সদস্য আছে আত্মসহায়ক গোটৰ যিসকলৰ ভেৰিফিকেশন অলৰেডি কমপ্লিট হৈছে 10000 টকা পাৱাৰ কাৰণে যিসকল যোগ্য হিতাধিকাৰী আছে আত্মসহায়ক গোটৰ সেইসকল মহিলাৰ কাৰণে আহিছে আজিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কাৰণ তেওঁলোকৰ আকৌ ভেৰিফিকেশন কৰিব লাগিব আৰু কোনসকলে ভেৰিফিকেশন বাধ্যতামূলক কোনসকলৰ কৰিব নালাগে সম্পূৰ্ণ আজিৰ এখন ভিডিঅ'ত জানিব পাৰিব আৰু তেওঁলোকৰ অন্তিম তাৰিখ কেতিয়া ভেৰিফিকেশনৰ যিখন ৰিভেৰিফিকেশন আৰম্ভ হৈছে সেইখিনি জানিব পাৰিব লগতে তেওঁলোকৰ পইচা কেতিয়া লাভ কৰিব সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব ইয়াত যিখন চাবলৈ পাইছিল যে মহিলা উদ্যমিতা আঁচনি আত্মনিৰ্ভৰ অসম আদিৰ দৰে গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণৰ বাবে 2000 কোটি টকা অনুমোদন বা অৰ্থাৎ যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল মৰিগাঁও জিলাত সেইখন কেবিনেট বৈঠকত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল আৰু তাৰ মাজত আছিল আত্মসহায়ক গোটৰ যিসকল লাখপতি বাইদেউ আছে 10000 টকাকৈ লাভ কৰিব বা যিসকল যোগ্য হিতাধিকাৰীয়ে ইতিমধ্যে সকলোবিলাক ভেৰিফিকেশন কমপ্লিট কৰিছে কিন্তু তেওঁলোকৰ আকৌ ৰিভেৰিফিকেশন কৰিব লাগিব যেহেতু তেওঁলোকৰ যিখন কেবিনেট বৈঠকত তেওঁলোকৰ যিখন পইচা লাভ কৰিব সেইখন পইচাৰ অনুমোদন কেবিনেট বৈঠকত অনুমোদন জনাইছে আৰু সেই কাৰণে তেওঁলোকৰ আকৌ নতুনকৈ ৰিভেৰিফিকেশন কৰিব লাগিব আৰু যদি ৰিভেৰিফিকেশন নকৰে তেনেহলে তেওঁলোকৰ যিখন পাবলগীয়া ধন সেইখিনি আৰু বেংকৰ একাউণ্টত নাপাব বা তেওঁলোকৰ কেতিয়া সেইখন ধন লাভ কৰিব সম্পূৰ্ণ আজিৰ এখন ভিডিঅ'ত চাব পাৰিব লগতে তেওঁলোকৰ কেনেকুৱা ধৰণৰ ফৰ্ম ফিলআপ কৰিব লাগিব আকৌ যেটো ৰিভেৰিফিকেশন সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব আৰু প্ৰথমতে 27 লাখ মহিলাই উদ্যমিতা আঁচনিৰ সুবিধাটো লাভ কৰিব আৰু যিসকল আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকৰ এখন ফৰ্ম ফিলআপ কৰিব লাগিব আকৌ নতুনকৈ যেটো ৰিভেৰিফিকেশন আৰম্ভ হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যিখন ফৰ্ম এ চাবলৈ হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিখন ফৰ্ম এইখন ফৰ্ম সকলৰ কাৰণে আহিছে আকৌ নতুনকৈ যিসকল যোগ্য হিতাধিকাৰী আছে তেওঁলোকৰ আকৌ ৰিভেৰিফিকেশন কৰিব লাগিব তেওঁলোকৰ প্ৰথমে লিখিব লাগিব আত্মসহায়ক গোটৰ নাম আৰু ইয়াত সদস্য চিনাক্তকৰণ বা যিখন গোটৰ সদস্য হয় সেই গোটৰ নামটো লিখিব লাগিব আৰু লগত সদস্য চিনাক্তকৰণ বা মেম্বাৰ আইডি বা সকলো গোটৰে সকলো সদস্যৰে এটাকৈ মেম্বাৰ আইডি থাকে সেই মেম্বাৰ আইডিখন ইয়াত বহাই দিব লাগিব আৰু ইয়াৰ পিছত এটা চাবলৈ পাইছে ইয়াত মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছো যে মোৰ সন্তানৰ সংখ্যা ড্যাশ ইয়াৰে 3 পৰা 14 বছৰ বয়সৰ ছোৱালী সন্তানৰ সংখ্যা বা আপোনাৰ ইয়াত যিখন ৰোল আছিল যেটো 3টা সন্তানতকৈ বেছি থাকিলে তেও 10000 টকা লাভ নকৰে সেই কাৰণে যিসকল যোগ্য হিতাধিকাৰী আছে তেওঁলোকৰ সন্তানৰ সংখ্যা ইয়াত লিখি দিব লাগিব যদি দুটা আছে দুটা লিখিব যদি 3টা আছে 3টা লিখিব যদি এটা আছে এটা লিখিব কিন্তু ইয়াত ছোৱালীৰ সন্তানৰ সংখ্যা 3 পৰা 14 বছৰ বয়সৰ ভিতৰত কিমানজন আছে স্কুললৈ যোৱাৰ বয়সৰ ভিতৰত সেইখিনি ইয়াত মেনশন কৰিব লাগিব যদি স্কুলত যায় আৰু হিয়তক বিদ্যালয়ত ভৰ্তি কৰা হৈছে ভৰ্তি কৰা হোৱা নাই যদি হৈছে তেনেহলে ভৰ্তি কৰা হৈছে ওপৰত টিক মাৰ্কটো দিব আৰু যদি ভৰ্তি কৰা হোৱা নাই তেনেহলে তাৰ ওপৰত টিক মাৰ্কটো দি দিব আৰু মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছো যে ওপৰত মোৰ দ্বাৰা প্ৰদান কৰা তথ্যসমূহ সত্য আৰু বিশ্বাসৰ সৰ্বোত্তম ওপৰৰ কথাখিনিৰ পৰা যিকোনো বিচ্যুতি ঘটিলে চৰকাৰৰ পৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মোক দায়িত্ববোধ কৰি তুলিব আৰু আপুনি যদি ইয়াত যিখন শৰ্ত আপুনি ইয়াত দিয়া আছে সেই শৰ্তৰ ওপৰত আপুনি ভিত্তি কৰি ইয়াত আপোনাৰ কি কৰিব লাগিব আপোনাৰ সাইন কৰিব লাগিব বা আপোনাৰ সম্পূৰ্ণ তথ্য আপুনি স্বীকাৰ কৰিছে যদি আপুনি ভুল ক্ৰমে আপোনাৰ 3টাতকৈ বেছি সন্তান আছে বা 5টা আছে যদি আপুনি এখন ফৰ্ম ফিলআপ কৰি আপুনি জমা দিয়ে বা আপুনি 10000 টকা লাভ কৰে তেনেহলে আপোনাৰ শাস্তি হ'ব লগতে আপোনাৰ জৰিমনাও হ'ব সেই কাৰণে আপুনি আপোনাৰ যিসকল যোগ্য হিতাধিকাৰী আছে তেওঁলোকে এখন ফৰ্ম লাভ কৰিব আৰু তেওঁলোকে হে 10000 টকা লাভ কৰিব আৰু ইয়াৰ পিছত আত্মসহায়ক গোটৰ সদস্যৰ স্বাক্ষৰ ইয়াত এটা সিগনেচাৰ কৰিব লাগিব তাৰ পিছত নিজৰ নামটো লিখিব লাগিব তাৰিখ দিব লাগিব আৰু স্থানটো আপোনাৰ যিখন ঠিকানা হেটো মেনশন কৰি দিব আৰু এটোৰ ফিলআপ কৰাৰ লগতে আপোনাৰ আধাৰ নম্বৰখন লগত লৈ যাব আধাৰ কাৰ্ডখন জেৰক্স কপি লৈ যাব আৰু তাৰ পিছত ইয়াত আপোনাৰ সিগনেচাৰ লাগিব আৰু আপোনাৰ যিসকল সদস্যৰ ভেৰিফিকেশন তেওঁলোকে নিজে যাব লাগিব তেওঁলোকৰ কাৰণ তাত যোৱাৰ পিছত তেওঁলোকৰ ফটো লোৱা হয় আৰু সেই কাৰণে ভেৰিফিকেশনৰ সময়ত যিজন ব্যক্তিয়ে 10000 টকা লাভ কৰিব তেওঁ নিজে প্ৰেজেন্ট থাকিব লাগিব আৰু তেওঁলোকৰ এই আত্মসহায়ক গোটৰ যিখন ভেৰিফিকেশন তেওঁলোকৰ সেই ভেৰিফিকেশনৰ অন্তিম তাৰিখ এটো মাহৰ ভিতৰত তেওঁলোকে ভেৰিফিকেশনখন কমপ্লিট কৰিব
লাগিব আৰু নহ'লে তেওঁলোকে ইয়াত যিখন চাউল পাইছে উদ্যমিতাৰ দিশত বৃহৎ উদ্গনি যিখন কেবিনেট বৈঠকত অনুষ্ঠিত হৈছিল 2000 কোটি টকা অনুমোদন জনাইছিল যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ বাবে নিৰ্দেশনাও অনুমোদন জনোৱা হৈছে আৰু প্ৰাৰম্ভিক মূলধনৰ আনুষ্ঠানিক বিতৰণ এপ্ৰিল 2025 পৰা আৰম্ভ হ'ব অৰ্থাৎ যিসমূহ লাখপতি বাইদেউ আছে বা 10,000 টকা লাভ কৰিব আত্মসহায়ক গোটৰ সদস্য আছে যিসকল যোগ্য হিতাধিকাৰী ইতিমধ্যে সকলোবিলাক ভেৰিফিকেশ্যন কমপ্লিট কৰিছে আৰু নতুনকৈ যিখন অলৰেডি ভেৰিফিকেশ্যন আৰম্ভ হৈছে এই ভেৰিফিকেশ্যনখন যিসকল গোটৰ সদস্যই সম্পন্ন কৰিব তেওঁলোকে সেই এপ্ৰিল মাহৰ যিখন ধন মুকলি কৰি দিব আৰু তেতিয়াহে তেওঁলোকৰ বেংকৰ একাউণ্টত 10,000 টকাকৈ লাভ কৰিব আৰু এপ্ৰিল মাহৰ পৰা সকলোবিলাক ডিষ্ট্ৰিক্ট ৱাইজ পইচাবিলাক বিতৰণ আৰম্ভ হ'ব আৰু তেতিয়া আৰু কোনখন ডিষ্ট্ৰিক্ট কেতিয়া ধন লাভ কৰিব সম্পূৰ্ণ নেক্সট টাইমত সেইখিনি জনাই দিম গতিকে এইখিনি আছিল আত্মসহায়ক গোটৰ যিসকল সদস্য আছে লাখপতি বাইদেউৰ 10,000 টকাৰ যিখন নতুন ভেৰিফিকেশ্যন তেওঁলোকে যদি এতিয়ালৈকে কৰা নাই অতি সোনকালে যোগাযোগ কৰিব নিজৰ গোটৰ আণ্ডাৰত সেইখন ভেৰিফিকেশ্যন হৈ আছে আৰু গতিকে সকলো যিসকল লাখপতি বাইদেউ আছে তেওঁলোকে অতি সোনকালে যদি এতিয়ালৈকে ভেৰিফিকেশ্যন কৰা নাই তেনেহ'লে এই 2 দিনৰ ভিতৰত ভেৰিফিকেশ্যন কমপ্লিট কৰিব লাগিব নহ'লে তেওঁলোকে আৰু 10,000 টকা নাপাব।